শীতৰ হেমেকা সন্ধিয়া দ্বিতীয় দিনাও মুখৰিত খানাপাৰা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ডৰ বাকৰি বাণিজ্য আৰু সংগীতৰ যুগলবন্দীত জীপান হৈ পৰিল নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড। ৰাজ্যৰ 14গৰাকী মহিলা খেতিয়ক আৰু উদ্যোগীক নাবাৰ্ডৰ সম্বৰ্ধনা। ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগী মহিলাসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে প্ৰতিদিন টাইমে ষ্টইক ষ্টুডিঅ'ৰ সহযোগত শুক্ৰবাৰৰ পৰা খানাপাৰা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ডৰ আজি দ্বিতীয়টো দিন। দ্বিতীয় দিনা পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা এই ব্যতিক্ৰমী বাণিজ্য মেলাত দিনৰ ভাগৰে পৰা বিভিন্ন শ্ৰেণীৰ লোকৰ আগমন ঘটে। দিনৰ প্ৰায় 11 বজাৰ পৰা এই বাণিজ্য মেলাৰ মঞ্চতেই নাবাৰ্ডে অনুষ্ঠিত কৰে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ। এই অনুষ্ঠানত নাবাৰ্ডৰ মুখ্য প্ৰবন্ধক লোকেন দাস, অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব টি.পি. ভূষাল আৰু অসম চৰকাৰৰ মীন বিভাগৰ সঞ্চালক গৌৰীশংকৰ দাস উপস্থিত থাকে। অনুষ্ঠানত ৰাজ্যৰ কেইবাখনো জিলাৰ মুঠ 14গৰাকী মহিলা খেতিয়ক আৰু উদ্যোগীক বিশেষভাৱে নাবাৰ্ডৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই ধাৰণাটো আগতে অনা নাছিলে, আমি চিন্তা কৰি পেলাই এইটো অনাৰ কাৰণেই সেইটো যে যিটো হোৱা নাই সেইটো কৰাটো এটা আমাৰ কৰ্তব্য বুলি ধৰা হয় নাবাৰ্ডৰ ক্ষেত্ৰত। গতিকে আমি দেখিছোঁ যে বিশেষকৈ বৰ্তমান সময়ত আমাৰ কৃষি ক্ষেত্ৰত বিশেষকৈ আমি গ্ৰামাঞ্চলত যদি চাওঁ পথাৰত মহিলাৰ সংখ্যা বাঢ়ি গৈছে, বহু কাম মহিলাই কৰা হৈছে। এই ক্ষেত্ৰত আমি যদি তেওঁলোকৰ এই যে অৰিহণাটো সেইটোক যদি আমি সন্মান নজনাওঁ, তেওঁলোকক কোনে কি ধৰণে তেওঁলোকক এটা উদগনি দিব। তাৰোপৰি নাবাৰ্ডে মহিলা উদ্যোগীসকলক এক মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ লোৱাৰ বাবে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীকো সম্বৰ্ধনা জ্ঞাপন কৰে। আজি নাবাৰ্ডে আমাৰ প্ৰতিদিন টাইম নন্দিনী ইভেণ্টটোৰ জৰিয়তে গোটেই খেতিয়কসকলক মাতি আনিছে কাৰ্বি আংলং আৰু বিভিন্ন জিলাৰ পৰা, আৰু ইয়াতে তেখেতসকলে সম্বৰ্ধনা জ্ঞাপন কৰিব যোনসকল মহিলা স্বাৱলম্বিতাৰ বাট দেখুৱাই গৈছে বাকীবোৰ মহিলাকো, আৰু তেখেতসকলে বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াতে তাৰমানে অংশগ্ৰহণ কৰিছে। মই নথৈ আনন্দিত হৈছোঁ আৰু নাবাৰ্ডকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সন্ধিয়া ভাগলৈ অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠানৰ দ্য লাইট আৰু অ'টাপন ব্ৰেণ্ডে পৰিৱেশন কৰা অনুষ্ঠানে মুগ্ধ কৰে সকলোকে। এই বাণিজ্য মেলাত নাবাৰ্ড, নেটফি, অসম চৰকাৰৰ কৃষি বিভাগৰ বহুকেইখন বিপণীৰ লগতে হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমৰ পূৰ্বশ্ৰী অন হুইলছৰ ভ্ৰাম্যমাণ বিপণীয়ে গ্ৰাহকক বিশেষভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন উদ্যোগী মহিলা যুৱতীৰ লগতে ৰাজ্যৰ বাহিৰৰো উদ্যোগী মহিলা যুৱতীৰ বিপণীও আকৰ্ষণীয় সামগ্ৰীৰে অংশগ্ৰহণ কৰিছে। এই বিপণীসমূহৰ সামগ্ৰীও যথেষ্ট সমাদৰ লাভ কৰিছে। দেওবাৰে এই বাণিজ্য মেলাৰ সামৰণি পৰিব। অন্তিম দিনত পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ। তাৰোপৰি বাণিজ্য মেলাৰ বাকৰিতেই অনুষ্ঠিত হ'ব হস্তশিল্পৰ কৰ্মশালাও। সন্ধিয়া বাণিজ্য মেলাৰ মঞ্চত অন্তিমটো দিনত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব। সন্ধিয়া 5:30 বজাৰ পৰা আৰম্ভ হ'ব সাংস্কৃতিক অনুষ্ঠান। শীতৰ এই উমাল সন্ধিয়া খানাপাৰাৰ ইনডোৰ ষ্টেডিয়ামৰ বাকৰিত বিভিন্ন সুস্বাদু খাদ্যৰ জুতি লৈ বাণিজ্যৰ লগতে উপভোগ কৰিব পাৰিব এই সাংস্কৃতিক অনুষ্ঠানৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।